তিনিচুকীয়া ৰেল ষ্টেচন পুৰণিত প্ৰস্ৰাৱগাৰৰ দুৰৱস্থাত যাত্ৰীৰ দুৰ্ভোগ। উদাসীন ৰেল বিভাগ। উত্তৰ-পূব সীমান্তৰ অন্তৰ্গত উজনি অসমৰ অন্যতম ব্যস্ত তথা পুৰণি ৰেল ষ্টেচন তিনিচুকীয়া নগৰস্থিত পুৰণি ৰেল ষ্টেচনত নিতৌ সহস্ৰাধিক যাত্ৰীয়ে ভিৰ কৰে যদিও ইয়াত প্ৰস্ৰাৱগাৰৰ অভাৱত যাত্ৰীসকলে জীয়াতু ভুগিবলগীয়া হয়। এই ষ্টেচনটো পুৰুষ আৰু মহিলাৰ বাবে ৰাইজক দেখুৱাই প্ৰদৰ্শনীমূলকভাৱে দুটা প্ৰস্ৰাৱগাৰ আছে যদিও উপযুক্ত পৰিষ্কৰণ তথা চাফাই আৰু মেৰামতিৰ অভাৱত এই প্ৰস্ৰাৱগাৰ দুটা ব্যৱহাৰযোগ্য হৈ থকা নাই। ৰেল বিভাগে এই অঞ্চলৰ যাত্ৰীৰ পৰা বছৰি লাখ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰে যদিও তিনিচুকীয়াৰ দৰে এটা পুৰণি ষ্টেচনত যাত্ৰীৰ মৌলিক প্ৰয়োজন পূৰণৰ সুবিধাৰ্থে প্ৰাথমিক সুবিধা নথকাটো অতি দুৰ্ভাগ্যজনক কথা। ৰেল বিভাগৰ অকৰ্মণ্যতা আৰু অৱহেলাৰ বাবেই এই পুৰণি ষ্টেচনত থকা অব্যৱহাৰযোগ্য প্ৰস্ৰাৱগাৰ দুটাকে যাত্ৰী নিৰুপায় হৈ ব্যৱহাৰ কৰিবলগীয়া হোৱা কাৰ্যই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি ৰেল বিভাগৰ অৱহেলাৰ ছবিকে দাঙি ধৰিছে। সততে অসম তথা উত্তৰ-পূব সীমান্তক ৰেল বিভাগে মাহিয়াই দৃষ্টিৰে চাই বঞ্চনা কৰাৰ অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে অসমৰ এটা পুৰণি ৰেল ষ্টেচনত বিভাগীয় অৱহেলাৰ বাবে যাত্ৰীয়ে দুৰ্ভোগ ভুগিবলগীয়া পৰিস্থিতিৰ উত্তৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰ বা ৰেল মন্ত্ৰী অশ্বিনী বৈশ্যই সময়সূচিত পদক্ষেপ গ্ৰহণ কৰাটো উচিত।